নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল মৃগ 21 এনি আৰু মই মৃগেন দত্ত বৰ্তমান এই প্ৰতিযোগিতামূলক পৃথিৱীখনত সকলো আজি নিজৰ নিজৰ কেৰিয়াৰ গঢ়াত ব্যস্ত আমি নিজেও আমাৰ পিছৰ প্ৰজন্মক হয়তো কোনোবা অভিযন্তা কোনোবাজনক ডক্টৰ বা কোনোবাজনক মিডিয়া ফিল্ডতে কক বা যিকোনো ক্ষেত্ৰত আমি আগবাঢ়ি যাবলৈ আমি উৎসাহিত কৰোঁ কিন্তু সকলোৰে অলক্ষিতে এনে কেতবোৰ কেৰিয়াৰ আছে এনে কেতবোৰ বৃত্তি আছে যিবোৰে আমাৰ মৌলিক চাহিদা পূৰণ কৰি আছে যিবোৰত আমি গুৰুত্ব দিয়া নাই আজি আপোনালোকক লৈ যাম এনেকুৱা 3-4জন ব্যক্তিৰ ওচৰলৈ যিসকলে কৃষি পশুপালন মৌপালন বা মৎস্য পালনৰ জৰিয়তে নিজকে সফলভাৱে গঢ়ি তুলিছে আৰু সমাজৰ মৌলিক চাহিদা পূৰণ কৰিছে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আমি আগবাঢ়িলোঁ যোৰহাট জিলাৰ বাঁহফলা অঞ্চললৈ যোৰহাট জিলাৰ উত্তৰ পশ্চিম প্ৰান্তত অৱস্থিত এলেংমৰা বাঁহফলা আদি অঞ্চলেই যোৰহাট জিলাৰ লগতে গোলাঘাট জিলাৰো শাক পাচলিৰ অভাৱ বহুখিনি পূৰণ কৰি আহিছে এই অঞ্চলতে বহুজন খেতিয়কে বিভিন্ন শাক পাচলিৰ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও সকলোৰে শাক পাচলিৰ অভাৱ পূৰণ কৰি আহিছে সেয়েহে আমি আজি বাঁহফলাৰ কেইবাজনো কৃষকৰ কৃষি পাম চোৱাৰ লগতে তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ তেওঁলোকেনো কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকৰ শাক পাচলিৰ উচিত মূল্য পাইছেনে বা চৰকাৰে তেওঁলোকক কেনেকুৱা ধৰণৰ সহায় সহযোগ কৰিছে সেই বিষয়ে তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ যোৰহাট জিলাৰ এই বাঁহফলা চাৰিগাঁও এই অঞ্চলবোৰে যোৰহাট সমগ্ৰ যোৰহাট আৰু গোলাঘাট জিলাৰ পাচলিৰ শাক পাচলিৰ অভাৱৰ যিটো অভাৱ তাৰ সৰহসংখ্যক পূৰণ কৰে কিন্তু এই শাক পাচলি খেতি বা এই খেতিৰ লগত জড়িত এই খেতিয়কসকলৰ মনৰ বেদনা আমি সেই সম্পৰ্কে দুআষাৰ কথা পাতিব বিচাৰোঁ তেখেতৰ লগত পৰিচয় কৰাই দিছোঁ তেখেত হৈছে ৰাজীৱ পেগু আৰু আপুনি আৰু গকুল চেত্ৰী আহকচোন দুইজনৰ লগত চিনাকি হওঁ নমস্কাৰ আপুনি ইয়াত যে খেতি যে কৰি আহিছে আপুনি কিমান দিনৰ পৰা আপুনি ইয়াত খেতি কৰি আহিছে মই এই কবি খেতি কৰা মোৰ দেউতাই 94ত তাৰ 94ৰ পৰা মই খেতিটো শিকি আছোঁ তেতিয়া মই অলপ সৰু 94ৰ পৰা দৰং জিলাৰ পৰা মানুহ আনি আমাৰ দেউতাই এইখিনি অঞ্চলত বাঁহফলা চাৰিগাঁও এইখিনি নাম গড়মূৰ এইখিনি অঞ্চলত দেউতাই প্ৰথম খেতিটো কৰিবলৈ আহিছিলে আপুনি মানে এই কৃষিটোকে আপোনালোকে জীৱিকা হিচাপে গ্ৰহণ কৰিছে আৰু এই কৃষি কৰিয়ে আপুনি আপোনাৰ লগতে 10-15টা পৰিয়াল আপোনাৰ হেৰিয়াত বা এই অঞ্চলত আপোনালোকে চলাই আছে নহয় জানো 10-15জন মানুহ আমাৰ লগত নন ষ্টপ লাগিয়ে থাকে আৰু 10-15 মানে গাঁওখনকে আমি একেলগে চলি আছোঁ মানে কিন্তু ইমান পৰিশ্ৰমৰ পাছতো এই কৃষকসকলে চৰকাৰী পক্ষৰ পৰা বিশেষ কোনো সা সুবিধা লাভ কৰা নাই আনকি প্ৰায় 150 মিটাৰমান দূৰত থকা জলসিঞ্চন বিভাগৰ পাম্প ছেটৰ পৰা পানীটোপাও লাভ নকৰে যাৰ ফলত তেওঁলোকে প্ৰতি বিঘাই বিঘাই নিজৰ খৰচে নিজৰ জমা ধনেৰে বৰিং কৰাই ল'বলৈ বাধ্য হৈছে পানী যোগানৰ সুবিধা কোনো এজন ব্যক্তিয়ে পোৱা নাই বুলি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ কাৰণ আমাৰ খেতিয়কসকলৰ ইমান দুৰৱস্থা হৈ গৈছে আমি যিকোনো পদ্ধতিৰে খেতি কৰিবলৈ আগবাঢ়ি আহিছোঁ পিছে আমি সক্ষম হ'ব পৰা নাই কিয়নো চাওক আজি এই বছৰৰ সমীক্ষা কেনেকুৱা বতৰ কেনেকুৱা বতৰত আমাৰ প্ৰত্যেক খেতিয়কৰ কিমান কষ্ট কিমান অসুবিধাৰ মাজতো ইমান খেতি কৰি ছাকচেছফুল হৈছে তাকে আমি দেখি বহুত আগ্ৰহী হৈছোঁ ইমান পৰিশ্ৰমেৰে উৎপাদন কৰা তেওঁলোকৰ এই খেতিৰ উচিত মূল্য বাৰু তেওঁলোকে পায়নে এই বিষয়ে তেওঁলোকক প্ৰশ্ন কৰিছিল সমগ্ৰ যোৰহাট জিলাত আমাৰ চাৰিগাঁও ভোজখাটি পিঠাচালি বাঁহফলা কাকতি চুকৰ পৰা আমাৰ ইয়াৰ পৰা প্ৰত্যেক দিনাই ৰাতিপুৱা 4-5খন গাড়ীত চব্জি যায় বজাৰলৈ আমি যিটো মূল্য পাব লাগে সেইটো নাপাওঁ তাৰ কাৰণে আমি বহুত চৰকাৰক অনুগ্ৰহ কৰি জনাব বিচাৰিছোঁ যে আমাৰ চব্জিৰ মূল্যটো যি হ'ব লাগে সেই পৰিমাণটো চৰকাৰে আমাক ধৰি দিয়ে বুলি আমি আশা ৰাখিছোঁ আৰু আপোনালোকো এদিন আহক এই বাঁহফলা নামগৰুমৰা
এলেংমৰা এই অঞ্চললৈ আহক আৰু ইয়াৰ পৰা একেবাৰে তাজা সতেজ শাক পাচলি ক্ৰয় কৰি লৈ যাওক আৰু চৰকাৰলৈ আহ্বান জনাম তেওঁলোকেও এই কৃষকসকলৰ অভাৱসমূহ পূৰণ কৰক। এই বাঁহফলা অঞ্চলৰ পৰা এইবাৰ আমি আগবাঢ়ি গ'লোঁ আমাৰ নিজৰ বাহনা অঞ্চললৈ। এইবাৰ আপোনালোকক লৈ আহিছোঁ যোৰহাটৰ বাহনাৰ ধোৱাপুখুৰী গাঁৱৰ অনুপ বৰা আৰু অমৃত বৰা নামৰ দুজন যুৱকৰ ওচৰলৈ। তেওঁলোকে গোপালনৰ লগতে এই নেপিয়াৰ হাইব্ৰিড ঘাঁহৰ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আমাৰ গাখীৰৰ বৃহৎ অভাৱ তেওঁলোকৰ দৰে এছামে পূৰ কৰি আছে। আহকচোন তেওঁলোকৰ লগত দুআষাৰ কথা পাতোঁ। এয়া পৰিচয় কৰাই দিছোঁ, এয়া হৈছে যোৰহাটৰ বাহনাৰ ধোৱাপুখুৰী গাঁৱৰ অনুপ বৰা ডাঙৰীয়া। প্ৰথমে আপুনি জনাওকচোন এই বৃত্তিটো আপুনি কেতিয়াৰ পৰা বাছি ল'লে আৰু কিয় বাছি ল'লে? মই আজি 10 বছৰ হ'ল। 10 বছৰ দাম লাগিলে লোকৰ হেৰিত হেৰি কৰাতকৈ নিজে কৰিম বুলি ভাবিহে মই এইটো হেৰি কৰি লৈছোঁ। আপোনাক আৰু এটা কথা সোধোঁ, বৰ্তমান আজি নতুন প্ৰজন্মই সাধাৰণতে চাকৰিমুখী হৈ থাকে, চাকৰি বা চৰকাৰী চাকৰি নহ'লেও লাগিলে কোনোবা এখন দোকানত সোমাই 2000, 4000 বা 5000 টকাতে গোটেই হেৰি কৰিবলৈ বিচাৰে, কিন্তু এই এনেকুৱা ধৰণৰ বৃত্তি বাছি নলয়। তেওঁলোকলৈ আপোনাৰ কি আহ্বান জনাব? এইটো হ'লে মানে কি হয়, নিজে হেৰি হ'ব পাৰে আৰু লাভো আছে। গোপালনৰ লগতে নেপিয়াৰ নামৰ এবিধ বিশেষ ঘাঁহৰ খেতি কৰা এই অনুপ বৰাই বিগত বৰ্ষত কেৱল ঘাঁহ বিক্ৰী কৰি প্ৰায় 7.5 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। এই বিষয়েনো তেওঁ কি ক'লে শুনকচোন। ঘাঁহটো ভালেই, এইটোকে মই য'ত ত'ত মানে ছাপ্লাই দিওঁ, এইবাৰ দিছোঁ 7.5 লাখ টকা। এই ঘাঁহটোৰ বীজ ক'ৰ পৰা পায় বা আপোনাৰ লগত নিশ্চয় যোগাযোগ কৰিব পাৰিব নহয় জানো? মোৰ লগতে পাৰিব। আৰু এইটো মই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা আনিছিলোঁ CO5 হাইব্ৰিড CO5। আপোনালোককো যদি কোনোবা এজন গোপালকক যদি এই ঘাঁহৰ কাৰণে যদি আপোনালোকে কিবা সমস্যাৰ সন্মুখীন হৈছে, তেতিয়া এখেতৰ লগত যোগাযোগ কৰিব। তেখেতৰ মই যোগাযোগৰ ঠিকনা মই তলৰ ডেছক্ৰিপশ্যন বক্সত মই দি দিছোঁ। দৈনিক প্ৰায় 300 লিটাৰ পৰ্যন্ত গাখীৰ উৎপাদন কৰি বজাৰত বিক্ৰী কৰি স্বাৱলম্বী হোৱা এই অনুপদালৈ আমাৰ শুভেচ্ছা জনালোঁ। তেখেতৰ যাতে এই যাত্ৰা থমকি নলয় আৰু অধিক উন্নতি হয় সেয়া কামনা কৰি এইবাৰ আমি আগবাঢ়ি গ'লোঁ অসমৰ কৃষিক্ষেত্ৰৰ এটা পৰিচিত নাম, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক কৃষক যোৰহাটৰ পটীয়া ফকলাৰ নৱনীতা দাসৰ ওচৰলৈ। বৰ্তমান অসমৰ কৃষিখণ্ডৰ এটা চিনাকি নাম হৈছে নৱনীতা দাস। যোৰহাটৰ পটীয়া গাঁৱৰ ফকলা অঞ্চলত তেখেতৰ নৱনীতা ফাৰ্ম নামৰ এখন কৃষি ফাৰ্ম আৰম্ভ কৰি তেখেতে অসমৰ কৃষি ক্ষেত্ৰত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তেখেত অসম চৰকাৰে তেখেতক সন্মানিত কৰাৰ উপৰিও তেওঁ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে। প্ৰথমে আপুনি কওকচোন, আপুনি এই কৃষিৰ লগত জড়িত এই যিটো আপোনাৰ প্ৰচেষ্টা, এইটো কিয় বাছি ল'লে আৰু কেতিয়াৰ পৰা আপুনি এই বৃত্তিটোৰ লগত জড়িত? একচুৱেলি সেইটো কথা সকলোৱে জানেই। ধৰক মোৰ ভিনদেউৱে এখন ফাৰ্ম আৰম্ভ কৰিছিলে আৰু সেই সময়ত মই নাৰ্ছিং কৰি আছিলোঁ। তাৰপিছত যেতিয়া মই ভিনদেউৱে খেতি কৰি থকা ফাৰ্মখন যেতিয়া চাবলৈ আহিছিলোঁ আৰু এটা সেউজীয়া এটা পৰিৱেশ দেখিছিলোঁ আৰু সেই পৰিৱেশটো দেখিয়েই মই মানে নিজেও মানে যে এগৰাকী কৃষক হোৱাৰ বন মেলিলোঁ আৰু 2010 চনৰ পৰাই মই কৃষি কৰ্মৰ লগত জড়িত হ'লোঁ। ধন্যবাদ বাইদেউ। বাইদেউ, আমি যিটো আমাৰ সচৰাচৰ আমি প্ৰায়ে কৈ থাকোঁ যে মহিলাৰ কাৰণে কৃষি এই ক্ষেত্ৰখন অলপ প্ৰত্যাহ্বান। আপুনি বাৰু তেনেকুৱা বিশেষ কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নেকি এগৰাকী মহিলা হিচাপে? হয়, প্ৰথম অৱস্থাত আহিছিলে, বহুতখিনি কথা আহি পৰিছিলে, কাৰণ সেই সময়ত মহিলাই মানে খেতি কৰাটো এটা বহুত মানে
ডাঙৰ কথা আৰু মানে মহিলাই কেতিয়াও খেতি নকৰে বুলি মানুহে কয় একচুৱেলি মহিলাই খেতি কৰে ধৰক কঠীয়াতলিৰ দ্বাৰা চিলেক্ট কৰাৰ পৰা ধৰি কোনডৰা মাটিত কি ধানৰ খেতি হ'ব সেইখিনি মহিলাই কৰে তথাপিতো মহিলাসকলক মানে স্বীকৃতি দিয়া নাছিলে এই আমাৰ নৱপ্ৰজন্মৰ যিসকলে কেৱল চাকৰিমুখী হৈ থাকে তেওঁলোকৰ প্ৰতি আপুনি কি পৰামৰ্শ দিব হয় এতিয়াতো ধৰক ইমান নিবনুৱা আছে আৰু ইমান আমাৰ অসমত ধৰক ইমানখিনি নিবনুৱা আছে ইমানখিনি নিবনুৱাৰ কাৰণে কি কয় চাকৰিটো সম্ভৱ নহয় সকলোৰে কাৰণে চাকৰি সম্ভৱ নহয় মই এটা কথাই ক'ব পাৰোঁ যে আমি খেতি কৰিও মানে নিজৰ ভৰিত নিজৰ থিয় দিয়াৰ উপৰিও আৰু আমি বহুজনক আমি সংস্থাপন দিব পাৰোঁ মানে কৃষি কৰ্মৰ জৰিয়তে আৰু কৃষি কৰ্ম এনেকুৱা এটা মানে কাম এই কামত আমি বহুজনক আমি নিয়োজিত কৰিব পাৰোঁ সংস্থাপন দিব পাৰোঁ কিন্তু বেলেগ আমি ক'তো দিব নোৱাৰোঁ তাকে যিকোনো কৰ্মই হওক মন থাকিব লাগিব মন হ'ব লাগিব সপোন দেখিব লাগিব আৰু সেইখিনি যদি সপোন থাকে বা আগ্ৰহ থাকে আৰু সেই কাম কৰিবই ধন্যবাদ বাইদেউ আপোনাক আমি কৃতজ্ঞতা জনালোঁ কাৰণ এগৰাকী আপুনি মহিলা হৈ বিশেষকৈ খেতিৰ দৰে এটা বৃত্তি বাছি লৈছে যিটো বৃত্তিৰ পৰা আমি বাকী মানুহখিনি অভাৱপূৰ হয় আৰু তদুপৰি আমি এই ফাৰ্মখনৰ লগতে আপোনাৰ নিজ নিজ ক্ষেত্ৰত যাতে আপুনি স্বপ্ৰতিভাৰে আগন্তুক দিনত জিলিকি উঠক তাৰ কামনা কৰিলোঁ নমস্কাৰ নৱনীতা দাসৰ লগত মত বিনিময় কৰি তেখেতৰ পামখন চোৱাৰ পাছত আমাৰ ভিডিঅ'টোৰ আজিৰ প্ৰথম খণ্ডটো ইয়াতে সামৰণি মাৰিলোঁ ভিডিঅ'টোৰ পৰৱৰ্তী খণ্ডত দেখুৱাম মৎস্য পালনৰ দ্বাৰা স্বাৱলম্বী হোৱা কেইজনমান যুৱক আৰু মৌ পালনেৰে এখন বিশাল ব্যৱসায়িক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা যোৰহাটৰ চাৰিগাঁৱৰ লীলাচৰণ দত্তৰ CK উদ্যোগ আজি ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে জনাব লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ